নলবাৰীত অসম ব্ৰাহ্মণ সমাজৰ ৰাজ্যিক অধিৱেশন 12 জনৰ সমূহীয়া উপনয়ন মানৱ কল্যাণৰ হকে সেৱা আগবঢ়োৱা অৰাজনৈতিক সামাজিক অনুষ্ঠান অসম ব্ৰাহ্মণ সমাজৰ একাদশ দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশন শুকুৰবাৰৰ পৰা নলবাৰীত 3 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হ'ব। নলবাৰীৰ বৰাজাৰা চান্দকুছি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ'ব এই অধিৱেশন। এই অধিৱেশনৰ লগত সংগতি ৰাখি নলবাৰী জিলা ব্ৰাহ্মণ সমাজৰ অধিৱেশনো অনুষ্ঠিত হ'ব। আদৰণি সমিতিৰ সম্পাদক নৱজ্যোতি মিশ্ৰই জানিবলৈ দিয়া মতে কাইলৈ পুৱা ব্ৰাহ্মণ সমাজৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হ'ব। তাৰ পিছত ক্ৰমে তৰ্পণ আৰু নলবাৰী জিলা ব্ৰাহ্মণ সমাজৰ প্ৰতিনিধি সভা, দুপৰীয়া 12 বজাত মুকলি সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচনী অনুষ্ঠান, বিয়লি অসম ব্ৰাহ্মণ সমাজৰ প্ৰতিনিধি পঞ্জীয়ন, তাৰ পিছতে প্ৰতিনিধি শিবিৰ মুকলি, সন্ধিয়া মংগলবন্তী প্ৰজ্বলন, তাৰ পিছতে আয়তীৰ নাম আৰু প্ৰদৰ্শনীৰ দুৱাৰ উন্মোচন, সন্ধিয়া 7 বজাত প্ৰতিনিধি সভাৰ প্ৰথম বৈঠক, নিশা সাংস্কৃতিক সন্ধিয়া, 26 এপ্ৰিলত পুৱা ক্ৰমে পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, অসম ব্ৰাহ্মণ সমাজৰ অধিৱেশনৰ পতাকা উত্তোলন, তৰ্পণ, চণ্ডীপাঠ, মংগল যাত্ৰা, যুৱ আৰু মহিলা সমাৰোহ, দুপৰীয়া 12 বজাত অসম যুৱ ব্ৰাহ্মণ সমাজ আৰু মহিলা ব্ৰাহ্মণ সমাজৰ প্ৰতিনিধি সভা, আবেলি 3 বজাত বৈজ্ঞানিক দৃষ্টিৰে সনাতন সংস্কৃতি শীৰ্ষক আলোচনা চক্ৰ, সন্ধিয়া প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক, মংগল বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠান, 27 এপ্ৰিলত পুৱা গীতা শ্লোক প্ৰতিযোগিতা, 11 বজাত মুকলি অধিৱেশন আৰু গ্ৰন্থ উন্মোচনী সভা, অসম ব্ৰাহ্মণ সমাজৰ সভাপতি খগেন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিতব্য এই সভা উদ্বোধন কৰিব কুমাৰ ভাস্কৰ বৰুৱা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰহ্লাদ আৰ যোশীয়ে। গ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। সভাত অসম বিজ্ঞান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীকান্ত ভট্টাচাৰ্য, বিশিষ্ট সমাজকৰ্মী ফণীন্দ্ৰনাথ শৰ্মা, সাংবাদিক বনদীপ গোস্বামী, মন্ত্ৰীদ্বয় চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্তমল্ল বৰুৱা আৰু সাংসদ দিলীপ শইকীয়া উপস্থিত থাকিব। অসমৰ বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা আপোনালোক সকলোলৈ জ্ঞাপন কৰিলোঁ। অতি সুখৰ বিষয় যে নলবাৰী জিলা ব্ৰাহ্মণ সমাজৰ আমন্ত্ৰণক্ৰমে এইবাৰ নলবাৰী জিলাৰ বৰাজাৰা চান্দকুছি সাংস্কৃতিক প্ৰকল্পত অসম ব্ৰাহ্মণ সমাজৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। অহাকালি 25 এপ্ৰিল, এই 25 এপ্ৰিল তাৰিখত নলবাৰী জিলা ব্ৰাহ্মণ সমাজৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ'ব। ইয়াৰ লগত সংগতি ৰাখি দিনজোৰা কাৰ্যসূচী পতাকা উত্তোলনৰ পৰা আৰম্ভ হ'ব। আৰু অতি সুখৰ কথা যে 12জন ব্ৰাহ্মণৰ সন্তানক ইয়াত উপনয়ন দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰ পাছতেই প্ৰতিনিধি সভা হ'ব আৰু আবেলি মুকলি অধিৱেশন হ'ব। 12 বজাৰ পৰা ইয়াত বিভিন্ন ধৰণৰ সংস্কৃত পণ্ডিতসকলৰ ইয়াত সমাৱেশ ঘটিব। নৱদ্বীপ খ্যাত আধ্যাত্মিক পুণ্যভূমি নলবাৰী জিলাৰ বৰাজাৰা চান্দকুছি সাংস্কৃতিক প্ৰকল্প আজি আধ্যাত্মিকতাৰে উথপ-থপ। কাইলৈৰ পৰা ইয়াত অধিৱেশন অনুষ্ঠিত হ'ব। নলবাৰী জিলাৰ অধিৱেশনৰ লগতে অসম ব্ৰাহ্মণ সমাজৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব। আৰু গোটেই অসমৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক ভেলীকে সাঙুৰি ইয়াত সৰ্বমুঠ পুৰুষ মহিলা যুৱ সমন্বিতে 500 প্ৰতিনিধি ইয়াত মিলিত হ'ব। বিভিন্ন জিলাৰ পৰা আহিব আৰু কাইলৈ সন্ধিয়া ইয়াত আহি সকলোৱে মিলিত হ'ব। তাৰপিছত আমাৰ প্ৰতিনিধি শিবিৰ মুকলি হ'ব। ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমি 500 প্ৰতিনিধিক বিভিন্ন ঠাইত ৰখাৰ কাৰণে আমি ইতিমধ্যে ব্যৱস্থা কৰিছোঁ আৰু সকলো ব্ৰাহ্মণ সমাজৰ এই অধিৱেশনখনত সকলো দিশতেই আমি আধ্যাত্মিক চিন্তাৰ চৰ্চাটো ঊৰ্ধত ৰাখি আমি সকলো কাম ইতিমধ্যে সমাপন কৰিছোঁ। আৰু আমাৰ আবাল বৃদ্ধ বনিতা যুৱক যুৱতী সকলোৱে মনে প্ৰাণে এই অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ কাৰণে লাগিছে। আৰু আপোনাসৱৰ যিটো সহায় সহযোগ, এই সহায় সহযোগ 3 দিন আমি বিচাৰিছোঁ। ইতিমধ্যে নলবাৰী জিলা প্ৰশাসন আৰু বিভিন্ন ৰাজনৈতিক প্ৰতিনিধিয়ে আমাক বিভিন্ন ধৰণে সহায় সহযোগ কৰিছে আৰু বাকীকেইদিন গোটেই কাৰ্যসূচী আপোনালোকৰ সম্পূৰ্ণ সহায় সহযোগ আমি কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ এই অধিৱেশনখন আমি সাফল্যমণ্ডিত কৰিব পাৰিম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।